আজি শিক্ষক শিক্ষাৰ্থীৰ এটা দিন আৰু যিহেতু মা সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী গতিকে মাৰ আশীষ গ্ৰহণ কৰিবৰ বাবে পুৱাৰে পৰাই তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰে পূজা পাতল কৰে আৰু বিশেষকৈ সকলোৱে যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে খুব ধুনীয়াকৈ নিজকে আজি বিশেষ দিনটোত সাজি কাচি ওলাই অহা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী মুখলৈ যদি চাই তেওঁলোক খুব ধুনীয়াকৈ উৎসুকতাৰে তেওঁলোকে আহিছে পূজা ভাগিলৈ আহি তেওঁলোকে মাৰ আশীষ কামনা কৰা পৰিলক্ষিত হৈছে কেৱল এয়াই নহয় বহুতে এই বিশেষ দিনটোত খুব ধুনীয়াকৈ তেওঁলোকে নিজকে সাজি কাচি লৈ তেওঁলোকে ওলাই যোৱা পৰিলক্ষিত হয় বন্ধুবৰ্গৰ লগত তেওঁলোকে ক'ৰবাত ভোজ খায় বা তেওঁলোকে খুব ধুনীয়াকৈ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে আৰু আৰ্য কলেজত আমি এটা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰ্য কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে খুব ধুনীয়াকৈ উলহ মালহেৰে এই অনুষ্ঠানভাগী আয়োজন কৰে ইতিমধ্যে আমি শুনাইছোঁ আৰু মোৰ সৈতে আছে ৰূপম ভৰদ্বাজে সামগ্ৰিক এটা পৰিৱেশ দেখুৱাইছে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মনৰ কথাবোৰ আমি ল'বলৈ যত্ন কৰিছোঁ আৰু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ যে এই বিশেষ দিনটোত তেওঁলোকে কেনেধৰণে কি তেওঁলোকৰ ব্যস্ততা কেনেকুৱা এই কথাসমূহ আমি সুধিবলৈ তেওঁলোকৰ পৰা আমি যত্ন কৰিছোঁ কেনেকুৱা খুব ধুনীয়াকৈ সাজি কাচি অহা হৈছে কেৱল যুৱতীয়ে নহয় যুৱকসকলেও খুব ধুনীয়াকৈ সাজি কাচি আহিছে কি প্ৰস্তুতি আজি খুবেই ভাল লাগিছে আহি পেলাই ছোৱালীসকলক ফেৰ মাৰিব পৰাকৈ ল'ৰাসকলেও কিন্তু খুব ধুনীয়াকৈ সাজি কাচি আহিছে আপোনালোকে খুব ধুনীয়াকৈ কুৰ্তা পায়জামা পিন্ধি আহিছে কি ক'ব বিচাৰিব ভালে লাগিছে এতিয়া পোৱা নাই ইমানখিনি খালি টাইম লাগিব আৰু অলপ আৰু আহিবলৈ আছে মানুহ তেতিয়া ভাল লাগিব আৰু হ'ব আজি বিশেষ কেনেধৰণৰ আয়োজন চলিব এতিয়াতো পূজা হৈ গৈছে অকণমান দেৰি আগতে তাৰপৰা এতিয়া কীৰ্তন চলি আছে আপোনালোকে দেখিছে তেনেকৈ তাৰপিছত আৰু ইয়াৰ পিছত আমাৰ খোৱা বোৱা আৰম্ভ হ'ব তাৰপিছত আজৰি হ'ব আৰু অলপ ফুৰা মেলা হ'ব তাৰপিছত আৰু সকলোৰে মনৰ কথাবোৰ আমি ল'বলৈ যত্ন কৰিছোঁ যিহেতু আৰ্য বিদ্যাপীঠ কলেজত ছাত্ৰ ছাত্ৰীসকলৰ যি পৰিৱেশ এই পৰিৱেশটো আমি দেখুৱাইছোঁ একে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গতিকে সকলোৰে মনৰ কথাবোৰ আমি ল'বলৈ যত্ন কৰিছোঁ প্ৰতিগৰাকী ছাত্ৰী আহিছে অকণমান কথা পাতোঁ কেনেকুৱা আজি পৰিৱেশ কেনেকুৱা আয়োজন কেনে চলিছে বহুত ভাল বহুত ভাল মানে দেখিছোঁ আপোনালোকে এতিয়া সেৱা কৰিলে তাৰপিছত বন্ধুবৰ্গৰ সৈতে ক'ৰবাত ওলাই যোৱা হ'ব নেকি পিছত যাম এতিয়াতো ইয়াতে থাকিম তাৰপিছত প্ৰসাদো দিব ইয়াতে আগত কেতিয়াবা এনেকুৱা পোৱা নাই ফাৰ্ষ্ট টাইমে এনেকুৱা নাম চাম পাইছোঁ আমি ভাল লাগিছে বহুত ভাল লাগিছে এনেকুৱা ভাল পৰিৱেশ ভাল লাগিছে ধুনীয়াকৈ তেওঁলোকে কথাবোৰ কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথাবোৰ আমি শুনাইছোঁ সকলোৰে মনৰ কথাবোৰ লৈছোঁ কেনেকুৱা খুব ধুনীয়াকৈ সাজি কাচি আহিছে কেনেকুৱা লাগিছে আজি বিশেষ দিনটো আজিৰ দিনটো ভাল লাগিছে বহুত দিনৰ পৰা ৱেইটো কৰি আছিলোঁ আজিৰ দিনটোৰ কাৰণে ভাল লাগিছে আৰু আজিতো ইয়াতে কলেজতে আহিছোঁ ইয়াৰ পৰা চাওঁচোন ক'ত যাওঁ এতিয়ালৈকে প্লেন হোৱা নাই ইয়াতে পঢ়ি আছে কলেজতে হয় ইয়াতে পঢ়ি আছোঁ ডিপাৰ্টমেণ্টৰ আপুনি মই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হয় দেখুৱাইছোঁ প্ৰতিগৰাকীয়ে যদি চাই তেনেহ'লে সকলোৱে খুব ধুনীয়াকৈ সাজি কাচি আহিছে আৰু আৰ্য বিদ্যাপীঠ কলেজৰ কেৱল ছাত্ৰীসকলে নহয় আৰু যুৱকসকলে খুব ধুনীয়াকৈ সাজি কাচি আহিছে অকণমান উঠি দিব লাগে খুব ধুনীয়াকৈ কুৰ্তা লগাই খুব ধুনীয়াকৈ আহিছে নহয়নে ছোৱালীসকলে যদি মেখেলা চাদৰ পিন্ধি আহিছে ল'ৰাসকলে খুব ধুনীয়াকৈ সাজি কাচি আহিছে সৰস্বতী পূজা বুলি কি কৈছে ছোৱালী চাব আহিছে আজি কইনা লৈ যাব ঘৰত ভাবিছোঁ আচলতে এয়া ফূৰ্তি তেওঁলোকৰ মাজত খুব ধুনীয়া ফূৰ্তি চলিছে কি ক'ব বিচাৰিব খুব ভাল লাগিছে আমাৰ এনেকৈ সৰস্বতী পূজা পতাৰ কাৰণে আৰু প্ৰতি বছৰে পতা হয় এইবাৰো আমি এনেকৈ পালন কৰিছোঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত আপোনালোক অহাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰসাদ লৈ যাব হয় সাজোতে পিন্ধিলে কোৱা হয় যে মাৰ সৰস্বতীৰ প্ৰিয় ৰং হালধীয়া আপুনি এযোৰ হালধীয়া কাপোৰ পিন্ধি আহিছে এইটো মানে মিলাই পিন্ধি আহিছে নে আপুনি নিজে পিন্ধি বুলিয়ে পিন্ধিছে পিন্ধিম বুলিয়ে পিন্ধিছোঁ আজি বাসন্ত পঞ্চমী হয় মিলাই পিন্ধি আহিছোঁ হয় চাবলৈ পিন্ধি নাই পইণ্ট চাবলৈ ঠিক আছে আৰু আমি দেখুৱাইছোঁ এনেদৰে খুব ধুনীয়াকৈ আপুনি এযোৰ সাজ পিন্ধি আহিছে ক'ব নাই ভাল লাগিছে আৰু এইদিনেই চবে সাজি কাচি আহে ন অকণমান উঠি দিয়কচোন আমাৰ দৰ্শকসকলে দেখক অ'কে নাই ভাল লাগিছে আৰু প্ৰতি বছৰে এইটো পালন কৰা হয় ভাল লাগে ছোৱালীবোৰে সাজি কাচি আজিকালি ল'ৰাবোৰো সাজে বাৰু ভাল লাগে ইমানে আনন্দৰ দিন নহয় জানো আনন্দৰ দিন ক'ব পাৰি আৰু চবে ঘূৰি ফুৰে ধন্যবাদ জনাইছোঁ আৰু দেখুৱাইছোঁ আপুনি যদি কেওফালে চাই এঞ্জেলা সকলোৰে মুখত খুব ধুনীয়া ধুনীয়া হাঁহি লৈ তেওঁলোকে আহিছে সাজি কাচি আহিছে আৰু কৈছোঁৱে যে এইটো এটা বিশেষ দিন
শিক্ষাৰ্থীৰ বাবে এটা বিশেষ দিন, কাৰণ এই বিশেষ দিনটোতে তেওঁলোকে খুব ধুনীয়াকৈ সাজি কাচি আহে আৰু পূজা ভাগি তেওঁলোকে আয়োজন কৰে, অংশ লয়, সেৱা কৰে আৰু বিশেষকৈ বহু লোকেই বিশেষ দিনটোত তেওঁলোকে বসন্ত পঞ্চমী হিচাপেও তেওঁলোকে আয়োজন কৰে। তাৰ সমান্তৰালভাৱে শিক্ষানুষ্ঠানসমূহত বিশেষকৈ দিনটোত তেওঁলোকে পূজা উপাসনা কৰে, কাৰণ শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে সৰস্বতী মাক সকলোৱে বন্দনা কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ পৰা আমি পৰিৱেশটো দেখাবলৈ যত্ন কৰি তেওঁলোকে প্ৰসাদ খাই আছে, কোনোবাই ফটো উঠিছে। নিশ্চয় প্ৰাঞ্জিত, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।